নমস্কাৰ এছামিছ অলহু ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল বলকতে চাওয়া হোক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ মুছলমান লোকসকলক লৈ এবাৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে হিন্দু লোকসকলতকৈ বেছি আগবাঢ়ি যাব লাগে মুছলমান লোকসকল মুছলমান লোকসকল জ্ঞানী আৰু উদ্যমী দক্ষতাৰ অভাৱ নাই মুছলমান লোকসকলৰ খানাপাৰাৰ সোণৰহাট মেলাত মুছলমান সমাজৰ উন্নয়নক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য এছামে মুছলমান লোকসকলক ল'ব নিদিয়ে আধুনিকতাৰ শিক্ষা হিন্দুতকৈ অধিক আগুৱাই যাব লাগে মুছলমান লোকসকল অৰ্থনৈতিকভাৱে এতিয়াও বহু পিছ পৰি আছে ৰাজ্যৰ মুছলমান লোকসকল মুছলমান অধ্যুষিত অঞ্চলত অধিক শিক্ষানুষ্ঠান নিৰ্মাণ কৰা হৈছে আমাৰ লক্ষ্য শেহতীয়াকৈ মুছলমান লোকসকলৰ উন্নয়ন সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ মাজনিশা ভাৰতীয় সেনাৰ বৃহৎ সাফল্য সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত 4গৰাকী সন্ত্ৰাসবাদীক গুলীয়াই হত্যা ভাৰতীয় সেনাৰ মাজনিশা ভাৰতৰ কাশ্মীৰৰ সীমান্তত এক বৃহৎ সংঘৰ্ষ সংঘটিত হয় ভাৰতীয় সীমা সুৰক্ষা বলৰ সৈতে সংঘটিত হোৱা সংঘৰ্ষত 4টাকৈ সন্ত্ৰাসবাদী নিহত হয় ঘটনা সন্দৰ্ভত জানিব পৰা মতে কালি মাজনিশা কাশ্মীৰৰ সীমান্তৰ 4-5টাকৈ অঞ্চলত সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক অভিযান চলায় সেই অভিযান কালতে গান্দৰবল জিলাত সন্ত্ৰাসবাদীৰ সৈতে সেনাৰ সংঘৰ্ষ সংঘটিত হয় সেই অঞ্চলত 2টা সন্ত্ৰাসবাদী থকাৰ খবৰ লাভ কৰিছিল ভাৰতীয় সেনাই আৰু পাছত সংঘৰ্ষত 2টা সন্ত্ৰাসবাদী নিহত হয় তাৰে কাষৰীয়া আন এটা অঞ্চলতো ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলাই আন 2টা সন্ত্ৰাসবাদীক নিধন কৰে এই সাফল্যৰ বিষয়ে আজি 12 মাৰ্চ তাৰিখে পুৱাই জম্মু কাশ্মীৰৰ ডিজিপিয়ে সংবাদমেলৰ জৰিয়তে সদৰি কৰিছে পৰৱৰ্তী খবৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি থকাৰ মাজতেই এইবাৰ ভাৰতৰ মিছাইলে আক্ৰমণ কৰিলে পাকিস্তানৰ ভূমিত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ছবিয়ে মানুহক ভীতিগ্ৰস্ত কৰি ৰখাৰ মাজতে ভাৰতে মাৰি পঠিওৱা এটা ছুপাৰছনিক মিছাইলে পাকিস্তানৰ চহৰত আঘাত হনাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ঘটনাটো ঘটিছে 9 মাৰ্চৰ সন্ধিয়া 6:43 ভাৰতৰ চুৰাটগড়ৰ পৰা মাৰি পঠিওৱা হৈছিল এটা মিছাইল আৰু সেই মিছাইলটোৱে পোনপোনকৈ পাকিস্তানৰ মিয়ান চুন্নু চহৰত আঘাত হানে এই ঘটনাৰ পিছতেই ভাৰতৰ প্ৰতিৰক্ষা দপ্তৰে আজি ঘটনাটো সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে বিবৃতিটোত ভাৰতে ঘটনাটোক দুখজনক বুলি অভিহিত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে কাৰিকৰী বিজুতিৰ বাবেই এই ঘটনাটো সংঘটিত হৈছে 2022 চনৰ 9 মাৰ্চৰ দিনা নিয়মীয়া অনুশীলনৰ সময়ত কাৰিকৰী বিজুতিৰ ফলত দুৰ্ঘটনাক্ৰমে পাকিস্তানলৈ ভাৰতে মিছাইল নিক্ষেপ কৰে মিছাইল নিক্ষেপৰ ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলিও ভাৰতে আজি প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে মিছাইলৰ আঘাতত কোনো ধনজনৰ হানি হোৱাৰ তথ্য পোৱা হোৱা নাই এই ঘটনাৰ পিছতে ইছলামাবাদত থকা ভাৰতৰ উচ্চপদস্থ বিষয়াক পাকিস্তান চৰকাৰে মাতি পঠিয়াইছে ভাৰতে পাকিস্তানৰ আকাশসীমা উলংঘন কৰি ছুপাৰছনিক ফ্লাইং অবজেক্ট মাৰি পঠিয়াইছে বুলি পাকিস্তানে অভিযোগ কৰিছে ইছলামাবাদে এই ঘটনাৰ এক তদন্ত বিচাৰিছে উল্লেখযোগ্য যে ভাৰতে মাৰি পঠিওৱা মিছাইলটোৱে সন্ধিয়া 6:50 মিয়ান চুন্নু চহৰৰ ওচৰত আঘাত হানিছিল পাকিস্তান সেনাৰ মুখপাত্ৰ মেজৰ জেনেৰেল বাবৰ ইফতিকাৰে প্ৰকাশ কৰা মতে ভাৰতৰ মিছাইলটোৱে 3:44 ভিতৰত পাকিস্তানৰ অঞ্চলটোত আঘাত হানিছিল বন্ধুসকল তাৰ পিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ পুনৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনত যোগদান আন এগৰাকী অসমীয়া যুৱকৰ এইবাৰ আলফা স্বাধীনত যোগদান উজনি অসমৰ এগৰাকী সুদক্ষ ফুটবলাৰৰ পুনৰ আলফা স্বাধীনত যোগদান অসমীয়া যুৱকৰ এইবাৰ আলফাত যোগ দিয়াৰ সন্দেহ উজনি অসমৰ সুদক্ষ ফুটবল খেলুৱৈৰ শদিয়াৰ চপাখোৱাৰ লাচিত নগৰৰ 26 বৰ্ষীয়া চনু গগৈ নামৰ যুৱকজনে আলফা স্বাধীনত যোগদান দিয়াৰ সন্দেহ কৰিছে পিতৃ মাতৃ তথা অঞ্চলবাসীয়ে তিনিচুকীয়ালৈ যাওঁ বুলি যোৱা 10 মাৰ্চত ঘৰৰ পৰা ওলাই যোৱা চনু গগৈ সন্ধানহীন হৈ আছে তেতিয়াৰ পৰাই শদিয়া ক্ৰীড়া সন্থাৰ সদস্য চনু গগৈৰ সন্ধানহীন হোৱাৰ পিছতেই পৰিয়ালটোত হাহাকাৰ লাগিছে যুৱকজনক ঘৰলৈ উভতাই আনিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে পৰিয়ালৰ লোকে
আনহাতে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকো সোণোই যদি আলফা স্বাধীনত যোগ দিছে তেন্তে ঘৰলৈ উভতাই পঠিয়াবলৈ কৰজোৰে অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। উল্লেখযোগ্য যে বিগত কিছু মাহত ৰাজ্যৰ বহু যুৱক যুৱতী আলফা স্বাধীনত যোগদান দিয়াৰ খবৰ পোহৰলৈ আহিছে। শেহতীয়াকৈ গুৱাহাটীৰ এগৰাকী যুৱতীয়েও আলফাত যোগ দিয়াৰ বাবে ম্যানমাৰত উপস্থিত হোৱাৰ তথ্য নিশ্চিত কৰিছিল খোদ পৰেশ বৰুৱাই। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী। CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা। অহা 26 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব দশম আৰু দ্বাদশ শ্ৰেণীৰ ট্ৰাম 2 পৰীক্ষা। দশম শ্ৰেণীৰ পৰীক্ষাৰ অন্তিম দিন 24 মে। আনহাতে 15 জুনত সমাপ্ত হ'ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সকিয়নি। নাটোৰ দেশৰ সৈতে ৰাছিয়াৰ যুদ্ধ হ'লে তৃতীয় বিশ্বযুদ্ধ নিশ্চিত। শেহতীয়াকৈ এই সকিয়নি প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে সকিয়নি প্ৰদান কৰিছে ৰাছিয়াক। নাটোৰ দেশৰ সৈতে সংঘৰ্ষ হ'লে তৃতীয় বিশ্বযুদ্ধ নিশ্চিত বুলি অভিহিত কৰিছে জো বাইডেনে। তেখেতে ইয়াকো কৈছে যে ৰাছিয়াই যদি ৰাসায়নিক তথা মিছাইল এটেক কৰে তেন্তে ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব। ৰাছিয়াকো এৰি নিদিয়ে। সমগ্ৰ বিশ্বই সন্মুখীন হ'ব তৃতীয় বিশ্বযুদ্ধৰ। ৰাসায়নিক অস্ত্ৰৰ প্ৰয়োগ কৰিলে ৰাছিয়াক কেতিয়াও এৰি নিদিয়ে বুলি হুংকাৰ দিছে জো বাইডেনে। অৱশ্যে ইয়াকো কয় যে ইউক্ৰেইন যুদ্ধত নাটো বা আমেৰিকা নানামে। ইউক্ৰেইনৰ হৈ ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ নকৰে। কিন্তু বিশাল সেনাৰ লগতে অস্ত্ৰ ভাণ্ডাৰ থকাৰ পাছতো ইউক্ৰেইনক কোনোদিনে ৰাছিয়ান সেনাই হৰুৱাব নোৱাৰিব বুলিও মন্তব্য কৰে জো বাইডেনে। কিন্তু নাটো সন্মিলিত কোনো এখন দেশকে যদি আক্ৰমণ কৰে বা ৰাসায়নিক অস্ত্ৰ প্ৰয়োগ কৰে তেন্তে ৰাছিয়াইও ইয়াৰ উচিত প্ৰত্যুত্তৰৰ সন্মুখীন হ'ব। শুকুৰবাৰে হোৱাইট হাউচত এক সংবাদমেলৰ আয়োজন কৰি জো বাইডেনে কয় যে ইউৰোপৰ নাটো সন্মিলিত দেশৰ সৈতে থিয় হৈ আছে সকলো সময়তে। নাটো ক্ষেত্ৰৰ 1 ইঞ্চি মাটিও এৰি নিদিয়ে ৰাছিয়াক। সম্পূৰ্ণ শক্তিৰে থিয় দিব ৰাছিয়াৰ বিৰুদ্ধে। সেয়ে ইয়াক আৰম্ভণিতে ৰখোৱাটো খুবেই প্ৰয়োজন বুলি মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। পৰৱৰ্তী খবৰ, ব্যক্তিগত খণ্ডৰ পেমেণ্ট বেংক পেটিএমলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কঠোৰ নিষেধাজ্ঞা। পেটিএম পেমেণ্ট বেংকত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব নতুন গ্ৰাহক। পেটিএমলৈ RBIৰ কঠোৰ নিষেধাজ্ঞা। পেটিএম পেমেণ্ট বেংকত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব নতুন গ্ৰাহক। শীঘ্ৰে IT অডিট কৰিবলৈ পেটিএমক নিৰ্দেশ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ। এই সময়ছোৱাত পেটিএম পেমেণ্ট বেংকিঙত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব নতুন গ্ৰাহক। পৰৱৰ্তী খবৰ, প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে 50 টকা আৰু ডিজেলত বৃদ্ধি পালে 75 টকা। শ্ৰীলংকাত ইণ্ডিয়ান অইলে বৃদ্ধি কৰিলে ব্যাপক দাম। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ শ্ৰীলংকাস্থিত সহায়ক কোম্পানীয়ে শ্ৰীলংকাৰ টকাৰ অৱমূল্যায়নৰ বাবে পেট্ৰল আৰু ডিজেলৰ খুচুৰা মূল্য বৃদ্ধি কৰিছে। বৰ্ধিত মূল্য শুকুৰবাৰৰ পৰা কাৰ্যকৰী হৈছে। অৰ্থাৎ শ্ৰীলংকাত পেট্ৰল আৰু ডিজেলৰ মূল্য আজিৰ পৰা যথেষ্ট বৃদ্ধি পাইছে। এমাহত তৃতীয়বাৰৰ বাবে কোম্পানীটোৱে ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে। লংকা ইণ্ডিয়ান অইল কোম্পানীয়ে কৈছিল যে ডিজেলৰ খুচুৰা মূল্য প্ৰতি লিটাৰত 75 টকা আৰু পেট্ৰলৰ খুচুৰা মূল্য প্ৰতি লিটাৰত 50 টকা বৃদ্ধি কৰা হৈছে। এতিয়া দেশখনত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 254 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 214 টকা হৈছেগৈ। ইয়াৰ প্ৰভাৱ সাধাৰণ লোকৰ ক্ষেত্ৰত বহু পৰিমাণে পৰিছে।